অ'কে ঠিক আছে আজি টপিকটো ষ্টাৰ্ট কৰোঁ। আজি টপিকটো বহুত ইজি হয়, ইমান টান নহয়। বেছি সময় নালাগিব। মই সেইকাৰণে আজি এই টপিকটো মানে অনলাইন কৰাবলৈ খালি জনাটো দৰকাৰী তোমালোকৰ লগত লাইভ ডিছকাছ কৰা মানে। তো টপিকটো ইমান টান নহয়, বাট ইয়াৰ এপ্লিকেশ্যন বহুত আছে। এই বস্তুটো আজি আমি শিকাৰ পিছত কালি ক্লাছটোত আৰু পৰহি ক্লাছটোত পূৰা কুৱেশ্যন প্ৰেক্টিছ কৰিম আমি। আৰু পৰহি ক্লাছটোত আমি নতুন টপিক এটাও শিকিম আৰু কুৱেশ্যনছৰ প্ৰেক্টিছ কৰিম বুলেন এলজেব্ৰা লৈ। ঠিক আছে, শুনিছানে মোক? sir. অ'কে sir, শুনিছো। অ'কে চ' আৰু যোনটো আমাৰ প্ৰগ্ৰামিঙৰ মই কেইটামান কুৱেশ্যন কম্পাইল কৰিম তোমালোকৰ মই ইয়াৰ পৰা, আৰু কিছুমান মই কুৱেশ্যন বেংকৰ পৰাও বিচাৰি আছোঁ। এই কুৱেশ্যন খিনি কেইটামান এৰাউণ্ড 10টা 15টা মে বি 20টা হ'ব পাৰে। কুৱেশ্যনছখিনি মই কম্পাইল কৰি এৰাউণ্ড মানডে মানে তোমালোকক মই দিম কৰিবলৈ। তোমালোকে কৰিবা, মিনছ কপিত মানে লিখি মানে এছাইনমেণ্ট হিচাপে মোক দেখাবা তাৰপিছত। ঠিক আছে, মই ৰেডি কৰি আছোঁ। তো সেইখিনি দিম, ইম্পৰ্টেণ্ট মানে তোমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। চ' ঠিক আছে, আজি টপিকটো হয় আমাৰ ডি মৰ্গেনছ থিঅ'ৰাম। অ'কে, স্ক্ৰীনখন দেখিছা নহয় মোৰ? sir. Sir. অ'কে sir, দেখিছো। অ'কে চ' ডি মৰ্গেনছ থিঅ'ৰাম একচুৱেলি দুটা টাইপৰ আছে দেই। আমি এণ্ড অপাৰেশ্যনৰ বিষয়ে পঢ়িছোঁ। এণ্ড অপাৰেশ্যন যদি আমি প্ৰথমতে এণ্ড নলওঁ, অৰ লওঁ। অৰ লৈ বুজালে বেছি ভাল হ'ব বস্তুটো। অ'কে, যদি অৰ লওঁ, অৰ যদি দুটা ভেৰিয়েবলৰ মাজত আমি যদি অৰ অপাৰেশ্যন কৰিব লাগে, আমি প্লাছ চিম্বলটো ইউজ কৰোঁ, হয়নে বাৰু? চবেই এইটো জানা? sir. অ'কে, এতিয়া ডি মৰ্গেনছ থিঅ'ৰামে কি কৰে জানা? আমাৰ যদি আমি এই অৰ যোনটো দুটা ভেৰিয়েবলৰ মাজত অপাৰেশ্যনটো হৈ আছে, যদি সিহঁতৰ ওপৰত আমি কমপ্লিমেণ্ট যদি লগাই দিওঁ, তেতিয়া সিহঁতৰ পৰা যোনটো ৰিজাল্ট ওলাব আমাৰ ইকুৱেলটো হ'ব এ কমপ্লিমেণ্ট ডট বি কমপ্লিমেণ্ট। এইটো হয় আমাৰ ডি মৰ্গেনছ ফাৰ্ষ্ট থিঅ'ৰাম। এতিয়া আমি এইটো ইকুৱেল হয় নে নহয় দুইটাই ৰিজাল্টটো, সেইটো আমি ৰ'বা ক'লে গ'লোঁ, ৰ'বা এক মিনিট। সেইটো আমি ট্ৰুথ টেবল থ্ৰু দি ভেৰিফাই কৰিম। ট্ৰুথ টেবল দুটা ভেৰিয়েবলৰ কাৰণে মই লৈছোঁ। চ' a প্লাছ বি কমপ্লিমেণ্ট, আকৌ a কমপ্লিমেণ্ট, b কমপ্লিমেণ্ট আৰু a কমপ্লিমেণ্ট ডট b কমপ্লিমেণ্ট।
এ বি আমাৰ কম্বিনেশ্যন কেইটা বনিব চাৰিটা কম্বিনেশ্যন বনিব চবৰ মনত আছে 00 01 10 11 চবেই জানা এইটো sir. sir. মিনছ মই তোমালোকক ফৰ্মুলা এটা কৈছিলোঁ n ভেৰিয়েবলছ যদি হয় তাৰ কাৰণে টোটেল কম্বিনেশ্যনছ 2 to the power n কম্বিনেশ্যনছ বনিব ইয়াত চিন্স দুটা ভেৰিয়েবল আছে n equal to 2 তো 2 to the power 2 4 কম্বিনেশ্যনছ সেইকাৰণে চাৰিটা কম্বিনেশ্যনছ বনিল ঠিক আছে বাকী এতিয়া সিহঁতৰ মাজত যদি অৰ অপাৰেশ্যন যদি কৰোঁ ফাৰ্ষ্ট ৰ'টোত কি পাম 0 ছেকেণ্ড ৰ'টোত কি পাম 1 থাৰ্ড ৰ'টোত 1 ফ'ৰ্থ ৰ'টোত 1 তাৰপিছত এই ৰিজাল্টটোকে যদি আমি কমপ্লিমেণ্ট কৰোঁ কি হৈ যাব 0 1 হৈ যাব 1 0 হৈ যাব 1 0 হৈ যাব 1 0 তো এই পাৰ্টটো লেফ্ট হেণ্ড ছাইডটো আমি ট্ৰুথ টেবলৰ থ্ৰু দি ভেল্যুটো উলিয়াই দিলোঁ নেক্সট ইয়াত কি আছে ৰাইট হেণ্ড ছাইডে এ কমপ্লিমেণ্ট এইটো হয় এণ্ড অপাৰেশ্যন বি কমপ্লিমেণ্ট চ' এ ভেল্যু আমাৰ কি আছে এইটো ইয়াৰ যদি কমপ্লিমেণ্ট লওঁ তেতিয়া আমাৰ কি হ'ব 1 1 0 0 চিমিলাৰলি ইয়াত বি ভেল্যু আছে 0 1 0 1 ভেল্যুটো যদি কমপ্লিমেণ্ট লওঁ তেতিয়া আমাৰ কি হ'ব 1 0 1 0 এতিয়া যদি এ কমপ্লিমেণ্ট ডট বি কমপ্লিমেণ্ট আমি কৰোঁ তেতিয়া আমাৰ কি ওলাব 1 ডট 1 1 1 ডট 0 0 0 1 0 0 এতিয়া চোৱা এই কলমটো ভেল্যু আৰু এই কলমটো ভেল্যু একদম চেম চ' এইটো ভেৰিফাই হৈ গ'ল নে বাৰু Sir. so it is verified so মানে this left hand side is equal to right hand side চবে ধৰিব পাৰিছা sir. okay sir. okay so এইটো হৈ গ'ল ইয়াৰ আমাৰ ট্ৰুথ টেবল থ্ৰু দি ৰিপ্ৰেজেণ্টেশ্যন তাৰপিছত ইয়াত আমি এতিয়া যোনটো a প্লাছ বি বাৰ ইকুৱেল টু a বাৰ ডট বি বাৰ হয় ইয়াৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো চাম ইজি হয় আই থিংক তোমালোকক ধৰিব পাৰিছাই হ'ব ফাৰ্ষ্ট লেফ্ট হেণ্ড ছাইডটো লজিক গেট ৰিপ্ৰেজেণ্টেশ্যন কৰোঁ আমি এ বি দুটা ইনপুট লাইন আছে আমি এনেকৈ বনাই দিব পাৰোঁ সেই দুটা ইনপুট লাইন সিহঁতৰ মাজত অৰ অপাৰেশ্যন হৈছে চ' অৰ গেট আহিব ইয়াৰ পৰা যোনটো আমাৰ এ প্লাছ বি আউটপুটটো আহিছে সেইটো আমি কমপ্লিমেণ্ট কৰিছোঁ তো আগত আমি ইনভাৰ্টাৰ এটা লগাই দিলে এ প্লাছ বি বাৰ হয়নে লেফ্ট হেণ্ড ছাইডৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো এইটো Sir. অ'কে এতিয়া ৰাইট হেণ্ড ছাইডৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যন আমাৰ কি হ'ব এ আহিলে
বি আহিলে ইয়াত কি হৈছে এ কমপ্লিমেণ্ট আছে বি কমপ্লিমেণ্ট আছে সো আমি কি কৰিম এ পা আমাক এ কমপ্লিমেণ্ট লাগে সো কি কৰিম আমি ইয়াত ইনভাৰ্টাৰ এটা লগাই দিম মিন্স নট গেট এটা লগাই দিম তাৰপৰা আমি এ কমপ্লিমেণ্ট পাই যাম সিমিলাৰলি বি পা যদি ইনভাৰ্টাৰ এটা লগাই দিওঁ ইয়াত তো আমি বি কমপ্লিমেণ্ট পাই যাম আৰু সেই দুটা এ কমপ্লিমেণ্ট বি কমপ্লিমেণ্ট যোনকেইটা ৰিজাল্ট পালোঁ সেই দুটাক এণ্ড কৰি দিলে আমাৰ এ কমপ্লিমেণ্ট ডট বি কমপ্লিমেণ্ট পাই যাম আৰু ইয়াৰটো আমি এই লজিক গেটৰ এই যোনটো লজিক গেট ৰিপ্ৰেজেণ্টেশ্যন আছে লেফ্ট হেণ্ড ছাইডৰ ইয়াৰ ট্ৰুথ টেবলৰ ভেলুটোতো আমি উলিয়ালোঁ এইটো উলিয়ালোঁ নে বাৰু এইটো উলিয়ালোঁ sir. আৰু ৰাইট হেণ্ড ছাইডৰ পৰাও যোনটো আমাৰ ভেলুখিনি ওলায় মানে ৰাইট হেণ্ড ছাইডৰ এই লজিক গেটটো যেতিয়া আমি ইমপ্লিমেণ্ট কৰিম সেইটোৰ পৰা যোনটো ৰিজাল্টটো ওলাব সেইটো আমি উলিয়ালোঁ আৰু আমি পালোঁ কি এ কলমটো ইজ ইকুৱেল টু এ কলম চ' এইটোৱে পৰা আমি ক'ব পাৰোঁ কি ইয়াৰ পৰা যোনটো লজিক গেটৰ ৰিজাল্টটো ওলাব ফ্ৰম লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু দ্য লজিক গেট ৰিজাল্ট অফ দ্য ৰাইট হেণ্ড ছাইড কথাটো বুজি পাইছা Sir. অ'কে চ' এইটোৱে হৈ গ'ল ফাৰ্ষ্ট থিয়ৰাম ডি মৰ্গেনছ থিয়ৰাম ইজি হয় একেবাৰে সহজ হয় থিয়ৰামটো খালি আমি যেতিয়া কুৱেশ্যন কৰিম যে কুৱেশ্যনত বহুত ইমপ্লিমেণ্ট হ'ব এইটো বস্তু চ' এই ৰিজাল্টটো মুঠতে মাইণ্ডত তোমালোকে থবাই ফাৰ্ষ্ট থিয়ৰামটো নেক্সট যোনটো ছেকেণ্ড থিয়ৰাম আছে সেইটো আছে এ ডট বি যদি কৰোঁ আমি ডেট ইজ দুটা ভেৰিয়েবল মই দুটা ভেৰিয়েবলে দেখাইছোঁ তোমাৰ অকল দুটা ভেৰিয়েবলৰ মাজতে হ'ব বুলি সেইটো নহয় এন ভেৰিয়েবলছৰ মাজত হ'ব পাৰে খালি ফৰ জাষ্ট এক্সপ্লেনেশ্যন মই দুটা ভেৰিয়েবল দিছোঁ যদি তোমালোকৰ এ এণ্ড বি যদি হয় আৰু সিহঁতৰ ওপৰত যদি মই কমপ্লিমেণ্ট লগাওঁ that will be equal to a complement plus b complement এইটো হয় second theorem of De Morgan's এতিয়া এইটো আমি truth table through দি verify কৰি চাওঁ হয় নে নহয় left hand side equal to right hand side a b a dot b a dot b bar আৰু মই ৰাইট হেণ্ড ছাইডৰ কাৰণে বেলেগকৈ এটা টেবল বনাই লওঁ a b a bar b bar a bar plus b bar ইয়াত চেম 0 0 0 1 1 0 1 1 এতিয়া সিহঁতৰ মাজত কি হৈছে এণ্ড অপাৰেশ্যন এতিয়া সিহঁতৰ মাজত এণ্ড অপাৰেশ্যন হৈছে চ' 0 0 0 0 0 1 আৰু এইটোকে যদি আমি এতিয়া কমপ্লিমেণ্ট কৰোঁ তো কি হ'ব আমাৰ 1 1 1 0 লেফ্ট হেণ্ড ছাইডৰ ট্ৰুথ টেবলটো ভালকৈ বুজি পাইছা Sir. Yes, sir. অ'কে চ' এইটো আমাৰ ৰিজাল্টটো নেক্সট ৰাইট হেণ্ড ছাইডৰ চাওঁ আমি 0 0 0 1 1 0 1 1 এতিয়া ইয়াৰ কমপ্লিমেণ্ট উলিয়াম
1 1 0 0 b কমপ্লিমেণ্ট উলিয়াম 1 0 1 0 আৰু a কমপ্লিমেণ্ট প্লাছ b কমপ্লিমেণ্ট কৰিম এতিয়া চ' 1 1 1 হ'ব 1 প্লাছ 0 1 হ'ব 1 হ'ব 0 চ' দেখিছা তুমি এই কলমটো আৰু এই কলমটো ৰিজাল্টটো ছেম ইট মিনছ এইটো আমাৰ একদম থিয়ৰামটো ভেৰিফাই কৰি দিলোঁ ইজি আছে দেখিছা ইজি হয় চবে বুজি পাইছা sir. অ'কে Sir, কোৱা second theorem to first theorem or vice versa, হয় ন? হয় ফাৰ্ষ্ট মানে ফাৰ্ষ্ট থিয়ৰামৰ মানে তুমি কি ক'লা কি ক'লা এবাৰ আৰু এবাৰ কোৱাচোন যমুনা মই ক'লো second theorem আৰু first theorem মানে vice versa হয় এটাৰ সিটোৰ লগত। ভাইচ ভাৰ্চা টাইপৰে হয় তুমি ক'ব পাৰা চ' ইয়াৰ এই ৰিজাল্টটো ইম্পৰ্টেণ্ট ফৰ্মুলা বহুত ইউজ হয় ছল্ভ কৰিব সময়ত মেথমেটিকেল মানে বুলিন এক্সপ্ৰেশ্যন আমি যেতিয়া ফাৰ্ডাৰ কুৱেশ্যন ছল্ভ কৰিম আৰু এইটোও বহুত ইম্পৰ্টেণ্ট এতিয়া ইয়াৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো কৰোঁ আমি আই থিংক চবে পাৰিবা ইয়াৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো তেতিয়াও মই বনাই দেখাই দিছোঁ লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড এ বি দুটা ইনপুট লাইন সিহঁতৰ মাজত এণ্ড অপাৰেশ্যন হৈছে চ' এ ডট বি সিহঁতৰ পৰা যোনটো আউটপুট ওলাইছে সেইটোক আমি ইনভাৰ্টাৰ কৰি নেগেট কৰি দিলোঁ আৰু চিমিলাৰলি ৰাইট হেণ্ড ছাইড এ বি যদি বনাওঁ ইয়াৰ পৰা আমি ইনভাৰ্টাৰ লগাই দিলোঁ ইয়াৰ পৰা ইনভাৰ্টাৰ লগাই দিলোঁ সিহঁতৰ মাজত যদি অৰ লগাওঁ তেতিয়া আমাৰ এ বাৰ প্লাছ বি বাৰ হৈ যাব ঠিক আছে লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো বুজি পালা sir. অ'কে অ'কে ঠিক আছে বঢ়িয়া এতিয়া চিন্স সময় আছে চ' আমি কুৱেশ্যনছবিলাক অলপ প্ৰেক্টিছ কৰোঁৱে তেনেহ'লে অ'কে বুলেন এক্সপ্ৰেশ্যন অ'কে ঠিক আছে পেজ কিতাপখন আছে ন চবৰ ওচৰত যাৰ ওচৰত কিতাপ আছে sir. অ'কে sir. পেজ নম্বৰ 675টো লোৱাচোন পেজ নম্বৰ 675 ছেকেণ্ড বুক sir. অ'কে তাত যোনটো তলৰফালে এক্সাম্পলছখিনি আছে এই প্ৰথমটো সেইখিনি কৰিম দেই চবে আগৰ থিয়ৰামছ যোনখিনি পঢ়িছিলোঁ আমি আইডেম্পটেণ্ট ল কমপ্লিমেণ্টেৰী লজ সেইখিনি চব ইয়াত এতিয়া এপ্লাই হ'ব আৰু তোমালোকে মোক ক'ব লাগিব কোনটো ট্ৰু হয় কোনটো ফলছ হয় অ'কে চ' কুৱেশ্যনটো কি কৈছে which of the following equation are correct আৰু যদি ভুল হয় তেতিয়াহ'লে write the correct form কুৱেশ্যনটো ক্লিয়াৰ আছেনে sir. অ'কে sir. অ'কে এইটো কি দিয়া আছে আমাৰ এ প্লাছ
a plus a complement equal to 1 এইটো কাৰেক্ট হয় নে নহয় হয় স্যার হয় স্যার ওকে বাকি সবে কোৱা হয় স্যার হয় এইটো কোনটো ল sir. হয় এইটো কোনটো ল হয় মনত আছে নি কাবা কমপ্লিমেন্টারি ল yes very good this is complementary law so এইটো হয় complementary law next to a plus 0 equal to a এইটো কাৰেক্ট হয় না বাৰু স্যার ওকে হয় স্যার এইটো কি ল হয় ল মনত আছে স্যার ল নাম নেজানো ল নামটো মনত নাই বাস বাকি প্ৰপাৰ্টি হয় ন এনেকে হৈ যায় বাকি কাবাৰ মনত আছেনে বাৰু নাই স্যার ওকে নাই স্যার আইডেন্টিটি ল identity law yes good 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 this is identity law নাম কেইটা মানে তুমি এনে চাই থৈ দিবা কেতিয়াবা কুৱেশ্যনত সুধি ল'ব পাৰে আৰু সুধি ল'লে মানে কেতিয়াবা 1 মাৰ্ক হ'লেও কুৱেশ্যন সুধি ল'ব পাৰে কি এইটো ইকুৱেশ্যনটো দি দিছে এইটো কোনটো ল ৰিপ্ৰেজেণ্ট কৰিছে চ' সেইটো ইম্পৰ্টেণ্ট হয় মানে কিছুমান ক্ষেত্ৰত এনেতো ইজি হয় ফৰ্মুলাটো মনত থ'বলৈ ৰ'বা এইকেইটা পাৰিবা আই থিংক a.1 equal to a this is also identity law হয়নে বাৰু স্যার okay হয় স্যার এতিয়া কোৱা এইটো কাৰেক্ট হয় নে নহয় আৰু যদি নহয় তেতিয়া ইয়াৰ কাৰেক্ট ফৰ্মটো কোৱা আৰু লটো কোনটো হয় সেইটো কোৱা স্যার নহয় কাৰেক্ট okay কাৰেক্ট ফৰ্মটো এইটো 0 হ'ব লাগিছিলে okay very good 1 নহয় 0 হ'ব লাগিছিলে very good so এইটো ভুল হয় ইয়াৰ কাৰেক্ট ফৰ্মটো হয় a dot a bar equal to 0 আৰু এইটো কোনটো ল হয় এইটো কমপ্লিমেন্টাৰী ল হ'ব complementary yes very good সবে ধৰিব পাৰিছানে বাৰু স্যার okay very good next ইয়াত তুমি ল আইডেণ্টিফাই কৰিব নালাগে এইটো কুৱেশ্যনত তোমালোকে কোৱা কি এই লেফ্ট হেণ্ড ছাইডটো যদি ছল্ভ কৰোঁ আমাৰ এইটো ওলাব নাই বাৰু চবে কাগজ পেন দি ছল্ভ কৰাচোন নিজৰ কপিত ছল্ভ কৰি মোক কোৱা এইটো ওলাব নাই লেফ্ট হেণ্ড ছাইড লোৱা লেফ্ট হেণ্ড ছাইডটো পৰা ৰাইট হেণ্ড ছাইডটো ওলাব নাই স্যার ওলাব okay বাকি সবে পাৰিছানে
অলিভিয়া কৈছিলা ন অলিভিয়া sir. অঁ তোমাৰ ওলাব যোনটো সেইটো ঠিক আছে কাৰেক্ট আছে এতিয়া কেনেকৈ ওলাব মই সেইটো দেখাই দিছোঁ একেবাৰে ইজি লেফ্ট হেণ্ড ছাইডৰ আমাৰ এক্সপ্ৰেশ্যনটো কেনেকৈ লিখা আছে a প্লাছ এ বি ইয়াত sir, ওলাব। কমন কি আছে a এইটো আমি বাহিৰত ধৰিব পাৰোঁ 1 প্লাছ b 1 প্লাছ b ইকুৱেল টু 1 হয় নাই বাৰু আমি এতিয়াই চাই আহিছিলোঁ ক'ৰবাত চাইছিলোঁ নেকি নাই নাই ইয়াত চোৱা নাই 1 প্লাছ b ইকুৱেল টু 1 হয় Sir. অ'কে চ' আল্টিমেটলি আমাৰ a ওলাই গ'ল which is equal to right hand side চবৰে ক্লিয়াৰ আছেনে এইটো sir. অ'কে চবে কোৱা ৰশ্মিতা ৰাগিনী sir. প্ৰিয়ংকা কৃতিকা অংশুপ্ৰিয়া অংকুৰি ওলাইছে Sir, ওলালে। অ'কে ভেৰি গুড চ' নেক্সট কুৱেশ্যনটো ৰ'বা 1 মিনিট দিয়া চিষ্টেমটো অ'কে চ' নেক্সট কুৱেশ্যনটো যোনটো তোমালোকে দেখিয়ে আছা ছল্ভ কৰি কোৱাচোন মোক এফটো এ প্লাছ চৰি এ প্লাছ কয় এ ডট এ প্লাছ বি হোল কমপ্লিমেণ্ট দেই ইয়াত এনেকৈ দিয়া আছে মানে এইটো হোল কমপ্লিমেণ্ট বুজাইছে মই এনেকৈ দি দিলোঁ বাৰু ইকুৱেল টু এ ওলাই নাই মোক সেইটো কোৱা ওলাইছে নেকি বাৰু নাই ওলোৱা নহয় নাই ওলোৱা। অঁ নোলায় কেলৈ নোলায় এইটো চোৱা আমি এতিয়াই পঢ়ি আহিছিলোঁ এইটোত আমি ডি মৰ্গেনছ থিয়ৰাম এপ্লাই কৰিম নাই বাৰু এই টাৰ্মটোত sir. ইয়াত যদি ডি মৰ্গেনছ থিয়ৰাম যদি এপ্লাই কৰোঁ তেতিয়া কি হ'ব এ বাৰ ডট বি বাৰ হয়নে বাৰু Sir. আৰু হয় ইয়াত কি দেখিছা এ ডট এ বাৰ যদি কৰোঁ আমি পঢ়িছিলোঁ এ বাৰ ডট এ ইকুৱেল টু 0 হয়নে বাৰু sir, চ' এইটো জেগাত আমি 0 বহাই দিম ডট বি বাৰ তো আমাৰতো 0 ওলাইছে হুইচ ইজ মানে ইয়াত এ নহ'ব ইয়াত 0 হ'ব চব
সো এ নোলায় কথাটো বুজি পালা sir. ওকে চবে বুজি পাইছানে Oh, sir. Sir. ওকে তাৰ পিছৰ কুৱেশ্যনটো আমি আকৌ সলভ কৰোঁ কি দিয়া আছে জিটো a প্লাছ বি হোল কমপ্লিমেণ্ট মই সলভ কৰিছোঁ বাৰু এইটো a কমপ্লিমেণ্ট প্লাছ বি এইটোতো দেখা দেখি নোলাব হয়নে বাৰু এইটো সলভ কৰিবলৈ দৰকাৰ পৰিছেতো জানো পৰিব জানো এইটো লেফ্ট হেণ্ড ছাইড কি দিয়া আছে a প্লাছ বি হোল বাৰ এইটোতো চিধা চিধি ডি মৰ্গেনছ থিঅৰাম এপ্লাই কৰা হৈছে হয়নে বাৰু এপ্লাই কৰিলে হৈ যাব Sir. a বাৰ নোলায় ডট নোলায়, বি নোলায়। বাৰ যোনটো নহয়েই এইটোতো নহয়েই এইটো কিবা বেলেগ এক্সপ্ৰেশ্যনেই দিয়া আছে মানে ভুল দিয়া আছে এইটো এক্সপ্ৰেশ্যন নহ'ব ইয়াৰ জেগাত a বাৰ ডট বি বাৰ নেক্সটটো H2 a b বাৰ a বাৰ ডট বি বাৰ এইটোও নহয় এইটো ৰিজাল্টো এতিয়া আমি পঢ়ি আহিলোঁ এইটোও ডি মৰ্গেনছ থিঅৰাম এপ্লাই হৈছে এ বি মানে এ ডট বি হোল বাৰ যদি হয় এ বাৰ প্লাছ বি বাৰহে হ'ব হয়নে বাৰু Sir. Oh, sir. এইটোতো হয়, sir. নহয় চ' এইটো নহ'ব ইয়াৰ জেগাত এইটো হ'ব তাৰপিছত ৰ'বা এই মিটিংটো শেষ হ'বলৈ হৈছে লাষ্ট কুৱেশ্যন এটা দেখাই পিনাই তাৰপিছত আকৌ জইন কৰিবাহি তোমালোকৰ আৰ্টছৰখিনি এডুকেশ্যন আছে ন Economics. ইকনমিক্স ইকনমিক্স আছে ন চৰি আৰু তোমালোকৰতো মেথছ আছে ছায়েন্সৰখিনি আমাৰ Sir, physics. নাই স্যার ফিজিক্স ফিজিক্স আছে আচ্ছা এটা বজাতহে আছে চ' এইখিনি দেখাই ল'ব পাৰিম আমি কৰি ল'ব পাৰিম নেক্সটটো কি দিয়া আছে নেক্সটকেইটা আই থিংক টান এটা কৰোঁ অলপ এইকেইটা পাৰিবা অ'কে এইটো কৰোঁ কেটো কৰোঁ টান নহয় বাৰু তেতিয়াও অলপ ডিফাৰেণ্ট হয় চ' a প্লাছ বি এতিয়া এনেকুৱা যেতিয়াও আমি পাম নহয় মানে a প্লাছ বি চি ফৰ্মত আমি কি কৰিম a প্লাছ বি আৰু a প্লাছ চি এনেকৈ কৰি লিখি লওঁ চ' ইয়াক যদি এইটো ফৰ্মত লিখোঁ তেতিয়া কি হ'ব a প্লাছ a বাৰ ডট a প্লাছ বি a প্লাছ a বাৰ আমাৰ কি হয় ভেলিউ কি পাম 1 1. 1 dot a plus b so which is equal to a plus b আৰু তেনেহ'লে এইটো আমাৰ ৰিজাল্টটো কাৰেক্ট ঠিক আছে তেনেকৈ কৈ লাষ্টৰটোও হয় লাষ্টৰ প্ৰিণ্টিং মিষ্টেক আছে দেই এই যোনটো এক্স প্লাছ ৱাই জেড ইকুৱেল টু এইটোৱে হয় চেম ফৰ্মতে সেইটো আছে এক্স প্লাছ ৱাই জেড ইকুৱেল টু এক্স প্লাছ ৱাই আৰু এক্স প্লাছ জেড লিখা হ'ব লাগিছিলে ইয়াত সিহঁতি এ লিখি থৈছে মানে একচুৱেলি হপায় এইটো ৰঙে লিখিছে হপায় একচুৱেলি কাৰেক্টটো হ'ব এইটো মই যোনটো দিলোঁ এই জেগাত মানে জেড হৈ যাব এইটো
এইটো ফৰ্মতে আছে হয়নে বাৰু অ' স্যাৰ স্যাৰ এ দিয়ে আছে ইয়াত এ দিয়া আছে তো জেড হ'ব চ' এইখিনি কুৱেশ্যন হৈ গ'ল গোটেইখিনি আমাৰ প্ৰেক্টিছ বাকী তোমালোকৰ এতিয়া ছেকেণ্ড নম্বৰ কুৱেশ্যনটো এতিয়াই কৰি লওঁ দুটা কুৱেশ্যনহে আছে প্ৰেক্টিছ কৰি লওঁ হয়নে বাৰু স্যাৰ অ' স্যাৰ ঠিক আছে মই এই লিংকটো বন্ধ কৰিছোঁ এতিয়া আকৌ মই এইটো লিংকতে আকৌ ক্লিক কৰিবাহি মই জইন বুলি লিখিমেই এতিয়া ঠিক আছে গ্ৰুপত sir. অ'কে sir. ঠিক আছে ৰ'বা মইতো অফ কৰি দিছোঁ অ'কে ঠিক আছে অ'কে ঠিক আছে নেক্সট কুৱেশ্যনটো আমি কৰোঁ চবেই জইন কৰিলে যোনখিনি আছিলে ছেকেণ্ড নম্বৰ কুৱেশ্যনটো এক মিনিট দিয়ক এক মিনিট স্ক্ৰীনখন দেখি আছা মোৰ হোৱাইট স্ক্ৰীনখন অ' স্যাৰ অ'কে ইয়েছ স্যাৰ ছেকেণ্ড নম্বৰ কুৱেশ্যনটো দিয়া আছে তোমাৰ ফাইণ্ড দ্য কমপ্লিমেণ্ট of the following function কি কৈছে এপ্লাইং ডি মৰ্গেনছ দেই মই ডি মৰ্গেনছ নাই লিখা হ'ব এপ্লাইং ডি মৰ্গেনছ থিয়ৰাম ফাৰ্ষ্ট ফাংচনটোত কি লিখা আছে x complement y z complement plus x complement y complement z এতিয়া যদি ইয়াত মই ডি মৰ্গেনছ থিয়ৰাম এপ্লাই কৰোঁ তেনেহ'লে আমাৰ কি হ'ব এইটোক আমি এটা টাৰ্ম ভাবি ল'ব পাৰোঁ ছাপ'জ এ এইটোক আমি এটা টাৰ্ম বুলি ভাবি ল'ব পাৰোঁ যোনটো বি আমি যে পঢ়িছিলোঁ এ প্লাছ বি হোল কমপ্লিমেণ্ট সেইটো ফৰ্মত আমি ইয়াক লিখিব পাৰিমনে বাৰু অ' স্যাৰ পাৰিম চ' ইয়াক গোটেইটোৰ ওপৰত আমি কমপ্লিমেণ্ট দি দিম তাৰপিছত
আমি এই a প্লাছ বি হোল কমপ্লিমেণ্টটো যোনটো ডি মৰ্গেনছ ফাৰ্ষ্ট থিয়ৰামত আমি ইয়াৰ ৰিজাল্টটো কি পাইছিলোঁ a কমপ্লিমেণ্ট ডট বি কমপ্লিমেণ্ট এতিয়া এই বস্তুটো আমি এনেকৈ যদি ভাঙো তেতিয়া কি হ'ব x কমপ্লিমেণ্ট y z কমপ্লিমেণ্ট বাৰ ডট x কমপ্লিমেণ্ট y কমপ্লিমেণ্ট z বাৰ হয়নে বাৰু অ'কে এতিয়া যদি এইটো এটা গোটেই এটা টাৰ্ম হয় এইটো এটা গোটেই এটা টাৰ্ম হয় এই টাৰ্মটোৰ ভিতৰত আৰু তিনিটা টাৰ্ম আছে বুলি তুমি ইমেজিন কৰি লোৱা যোনটো মাজত এণ্ড অপাৰেশ্যন হৈ আছে চিমিলাৰলি এই টাৰ্মটোৰ ভিতৰতো আৰু তিনিটা টাৰ্ম আছে ছাপ'জ ডি ই এফ যাৰ মাজত এণ্ড অপাৰেশ্যন হৈ আছে এতিয়া যদি মই এইটো কোনটো ফৰ্মত আছে আমাৰ a ডট বি হোল কমপ্লিমেণ্ট ফৰ্মত আছেনে বাৰু sir. এতিয়া এইটোক আমি কেনেকৈ লিখিছিলোঁ থিয়ৰামৰ মতে a কমপ্লিমেণ্ট প্লাছ বি কমপ্লিমেণ্ট এতিয়া আমি এইটোক মানে এইটোকে আমি এনেকুৱা ফৰ্মত লিখিব লাগিব যদি লিখোঁ কি হ'ব এক্সৰ নিজৰ এটা কমপ্লিমেণ্ট আছেই এইটোতো লিখিবই লাগিব আকৌ a কমপ্লিমেণ্টটো আহিব ডাবল কমপ্লিমেণ্ট প্লাছ y কমপ্লিমেণ্ট প্লাছ z নিজৰ কমপ্লিমেণ্টটো আছেই কমপ্লিমেণ্ট আকৌ ওপৰত কমপ্লিমেণ্ট আৰু এইটো আমাৰ প্ৰথমটো ওলাই গ'ল এইটো বুজি পালানে কেনেকৈ উলিয়ালোঁ মই Sir. 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 অ'কে ঠিক আছে তাৰপিছত চিমিলাৰলি এই টাৰ্মটোতো আমি তেনেকৈয়ে কৰিম এক্স ডাবল কমপ্লিমেণ্ট প্লাছ ৱাই ওপৰত ডাবল কমপ্লিমেণ্ট প্লাছ জেড কমপ্লিমেণ্ট এতিয়া যদি আমি ইয়াৰ ওপৰত কি আছে এটা বস্তুক যদি দুবাৰ কমপ্লিমেণ্ট কৰোঁ আমি আকৌ ঘূৰাই এতিয়া ছাপ'জ যেনেকৈ 1 আছিলে 1ৰ ওপৰত এবাৰ কমপ্লিমেণ্ট কৰিলোঁ 0 হ'ল আকৌ 0ৰ ওপৰত এবাৰ কমপ্লিমেণ্ট কৰি দিলোঁ আকৌ 1 পাই গ'লোঁ। মানে যদি এক্সৰ ওপৰত মই দুবাৰ কমপ্লিমেণ্ট কৰোঁ আকৌ এক্স পাম নাই বাৰু Sir. অ'কে চ' ইয়াত কি হ'ব এক্স ডাবল কমপ্লিমেণ্ট আছে সেইকাৰণে আমাৰ সেইটো কনভাৰ্ট হৈ যাব এক্সল প্লাছ ৱাই কমপ্লিমেণ্ট প্লাছ জেডৰ ওপৰত ডাবল কমপ্লিমেণ্ট আছে জেড আহি গ'ল ডট এক্সৰ ওপৰত ডাবল কমপ্লিমেণ্ট আছে ইয়াত এক্স ৱাইৰ ওপৰত ডাবল কমপ্লিমেণ্ট আছে ৱাই প্লাছ জেড কমপ্লিমেণ্ট চ' এইটো হৈ গ'ল আমাৰ ৰিজাল্ট কথাটো বুজি পালা এতিয়া চোৱা এটা পইণ্ট ন'টিছ কৰিবা sir. এটা পইণ্ট ন'টিছ কৰিবা ইয়াত এইটো আমি কিহত লৈছিলোঁ a প্লাছ বি হোল কমপ্লিমেণ্ট ফৰ্ম মানে a প্লাছ বি হোল কমপ্লিমেণ্ট ফৰ্মত লৈছিলোঁ আৰু যোনটো আমাৰ আল্টিমেট ফৰ্ম মানে ৰিজাল্টটো ওলালে সেইটো গৈ পিনে আমি মানে a কমপ্লিমেণ্ট ডট বি কমপ্লিমেণ্ট কৰাৰ পিছত ওলালেগৈ হয়নে বাৰু Sir. চ' যদি আমি এই ইকুৱেশ্যনটো আকৌ ফাৰ্ডাৰ যদি ছল্ভ কৰোঁ আমাৰ আল্টিমেটলি গৈ এই এক্সপ্ৰেশ্যনটো আকৌ ওলাব মানে কৰিব নালাগে জাষ্ট মই তোমালোকক কৈছোঁ মানে
ঠিক আছে চ' এইটোৱে আছিলে গোটেই তোমাৰ ৰিজাল্টটো ইয়াত গৈ তোমালোকে উলিয়াই দিলে হৈ যাব নেক্সট কুৱেশ্যনটো তোমালোকে নিজে ট্ৰাই কৰাচোন স্ক্ৰীনৰ ফালে নাচাবা নিজে কপিত কৰা তাৰপিছত মোক ক'বা মই ইয়াত ছল্ভ কৰি আছোঁ খালি স্ক্ৰীনত নাচাবা হ'ল ৰ'বা মই ছল্ভ কৰি আছোঁ মিলাই চাবা মোৰ লগত হৈছেনে নাই এইটো ওলাইছেনে নাই ওলোৱা ছাৰ কিবা ভুল হৈছে তোমাৰ ভালকৈ চোৱা ক'ত ভুল কৰিছা মোৰ লগত ক'ত মিলা নাই তোমাৰ ষ্টাৰ্টিং ৰাজদীপ ওলাইছে নি তোমাৰ sir. মোৰটোৱে ওলাইছেনে Sir. গুড কুকিল ছাৰ ওলাইছে এতিয়া অ'কে গুড লাইন এটা ভুল হৈ আছিলে শুদ্ধ কৰি ললো অ'কে গুড মই বস্তু এটা চাই আছোঁ যাৰ হ'লে আৰু কাৰোবাৰ হৈছে ক'বা মোক সেইটো কৰি লোৱা তাৰপিছত আগৰ কুৱেশ্যন এটাত মই এটা কথা ভুল ক'লোঁ সেইটো মই তোমালোকক কওঁ
অলিভিয়া ওলাইছেনে বাৰু মোৰ ৰিজাল্টটো স্যাৰ ওলাইছে অ'কে ভেৰি গুড বাকী ৰশ্মিতা প্ৰিয়ংকা ৰাগিনী কৃতিকা অঞ্চুপ্ৰিয়া ৰাজদীপ কলিতা অ'কে গুড অংকুৰি ওলাইছে ন স্যাৰ ওলালে অ'কে গুড চ' আই থিংক চবৰে ওলাইছে ইয়াৰ আগৰ কুৱেশ্যনটোত মই এটা কথা তোমালোকক অলপ ভুল কৈ পালোঁ এইটো যোনটো এক্সপ্ৰেশ্যনটো আছিলে নহয় এইটোক আকৌ ছল্ভ কৰিলে আমি এইটো নেপাওঁ সেইটো মই ভুল ক'লোঁ এইটোক আৰু চিম্প্লিফাই আমি কৰিব পাৰোঁ আৰু কেনেকৈ চিম্প্লিফাই কৰিম সেইটো মই দেখাই দিছোঁ সেইটো মই তোমালোকক ভুল কৰোঁ ৰ'বা এক মিনিট ৰ'বা অ'কে এইটো আমি এক্সপ্ৰেশ্যনটো কি ওলাইছিলে ইয়ালৈকে এক্স প্লাছ ৱাই বাৰ প্লাছ জেড ডট এক্স প্লাছ ৱাই প্লাছ জেড বাৰ এইটোৱে আছিলে নে বাৰু স্যাৰ অ'কে এইটোক আৰু ফাৰ্ডাৰ আমি চিম্প্লিফাই কৰিব লাগে একচুৱেলি মই সেইটোৱে ৰেকমেণ্ড কৰিম আৰু ফাৰ্ডাৰ চিম্প্লিফাই কৰিবা এইটো চিম্প্লিফাই কেনেকৈ কৰিম এই এক্সটো ইচ এটা টাৰ্মৰ লগত মাল্টিপ্লাই কৰিম এক্স ডট এক্স প্লাছ এক্স ডট ৱাই প্লাছ এক্স ডট জেড বাৰ তেনেকৈ ইচ এই ৱাই বাৰটো ইচ টাৰ্মৰ লগত মাল্টিপ্লাই কৰিম y bar dot x y bar dot y bar dot z এতিয়া ইচ এই জেডটো ইচ টাৰ্মৰ লগত ছেকেণ্ড টাৰ্মৰ লগত মাল্টিপ্লাই কৰিম জেড ডট জেড বাৰ এক্স ডট এক্স আমাৰ এক্স পাম নাই বাৰু স্যাৰ পাম অ'কে এক্স ডট ৱাই ৱাই আছে এক্স ডট জেড বাৰ ৱাই বাৰ ডট এক্স ৱাই বাৰ ডট ৱাই হ'লে আমাৰ 0 হ'ব নাই বাৰু ইয়াত হ'ব স্যাৰ অ'কে ৱাই বাৰ ডট জেড হ'ব জেড ডট এক্স জেড ডট ৱাই আৰু জেড ডট জেড বাৰ হ'লেও আমাৰ 0 এতিয়া ফাৰ্ডাৰ এইটোক যদি আমি ইয়াৰ পৰা এক্স যদি কমন ধৰোঁ তেতিয়া আমাৰ কি হ'ব 1 প্লাছ ৱাই এক্স জেড বাৰ ৱাই বাৰ এক্স ৱাই বাৰ জেড জেড এক্স জেড ৱাই 1 প্লাছ ৱাই আমাৰ 1 হ'ব হয়নে বাৰু এইটো স্যাৰ x plus x z bar y bar x plus y bar z zx plus zy আকৌ x টো যদি ইয়াৰ পৰা কমন ধৰোঁ 1 plus z bar y bar x y bar z plus zx plus zy তাৰপিছত মই ওপৰফালে মোহাৰি দিছোঁ এতিয়া এইটো বস্তুৱে মই ওপৰত কৰিছোঁ 1 প্লাছ জেড বাৰটো
আমাৰ আকৌ 1 হয় চ' x আহিব চ' বাৰে বাৰে আমি দেখি আছোঁ কি xটো কমন হৈ চল্ভ হৈ গৈ আছে আকৌ 1 প্লাছ y বাৰ zx প্লাছ zy 1 প্লাছ y বাৰ 1 x আহিলে zx zy এতিয়া দেখিছা আমাৰ এই তিনিটা টাৰ্মত জেডটো কমন আছে হয়নে বাৰু এই তিনিটা টাৰ্মত হয় স্যার যদি ইয়াৰ পৰা মই জেডটো কমন ধৰি লওঁ আৰু y বাৰ তেতিয়াহ'লে বাকী কি থাকি যাব y বাৰ প্লাছ এক্স প্লাছ ৱাই এতিয়া x প্লাছ জেড y বাৰ প্লাছ ৱাই প্লাছ এক্স যদি কৰোঁ এইটো কি হ'ব 1 হ'বনে বাৰু স্যার আৰু 1 প্লাছ এক্স আমাৰ হ'ব 1 চ' আল্টিমেটলি আমাৰ ওলাব এক্স প্লাছ মানে মই তোমালোকক ৰেকমেণ্ড কৰিম চবতকৈ চিম্প্লিফাই কৰি গৈ থাকিবা য'ত গৈ তুমি দেখিবা কি আৰু চিম্প্লিফাই নহয় তাত ৰখি দিবা তো আমি একেবাৰে চিম্প্লিফাই কৰি মেলি আমি একদম লাষ্টত গৈ সেইটো ৰিজাল্ট স্যার কিমান মাৰ্কছৰ থাকে এইটো এইখিনি কুৱেশ্যন সোধে দেই এই তোমালোকৰ বুলেন এক্সপ্ৰেশ্যনৰ মানে বুলেন এলজেব্ৰা বহুত ৱেটেজ আছে বহুত কুৱেশ্যন সোধে বুলেন এলজেব্ৰা তো আৰু এইখিনিতো আৰু এতিয়া আৰু পঢ়িম মিন টাৰ্ম মেক্স টাৰ্ম সেইখিনি কালি ক্লাছত ষ্টাৰ্ট কৰিম SOP POS ছাম অফ প্ৰডাক্ট অফ ছাম আৰু কে মেপ সেইখিনি পঢ়িও ইণ্টাৰেষ্টিং পাবা আৰু তাৰপিছত কালি ক্লাছটোত মই ভাবিছোঁ SOP POSটো ষ্টাৰ্ট কৰি দিম তাৰপিছত ছানডে ক্লাছটোত প্ৰিন্সিপল অফ ডুৱেলিটি মই পঢ়াইছিলোঁ মনত আছে না চবকে প্ৰিন্সিপল অফ ডুৱেলিটি ভিডিঅ' আপলোড কৰিছিলোঁ যে স্যার চ' প্ৰিন্সিপল অফ ডুৱেলিটি লৈও আমি কেইটামান কুৱেশ্যন কৰিম পৰহিলৈ আৰু কালি SOP আৰু POS কনচেপ্টটো আমি পঢ়িম আৰু তাৰ ৰিলেটেডো কুৱেশ্যন পৰহি যোনটো 7টা বজাত আমাৰ ক্লাছ থাকে সেইটোত আমি কৰিম চ' এইখিনি বহুত মানে মেথমেটিকেল কুৱেশ্যনছ মানে এলজেব্ৰা হয় ন এইখিনি আল্টিমেটলি এলজেব্ৰাই হয় বুলেন এলজেব্ৰা খালি আৰু চ' সেইখিনি চব আমি কালি শিকিম আৰু বহুত কুৱেশ্যন আছে ইয়াত প্ৰেক্টিছ কৰিবলৈ ভালো পাবা অংক প্ৰেক্টিছ কৰা হ'ব আৰু প্ৰগ্ৰামিংটো চলিয়ে থাকিব আৰু এইখিনি হৈ যোৱাৰ পিছত এই চেপ্টাৰটো আৰু অলম'ষ্ট কমপ্লিট হৈ যাব আৰু বেছি নাই কে মেপখিনি হৈ যোৱাৰ পিছত অক্টেট ৰিডাকশ্যন ৰুল আহিছে আৰু তোমাৰ লগৰ হৈ যাব তাৰপিছত হৈ যাব এই মাহৰ 25 মানৰ আগলৈকে হৈ যাব লাগে এই চেপ্টাৰটো তাৰপিছত আমি এই চেপ্টাৰটো হৈ যোৱাৰ পিছত যে ডাটাবেছ ষ্টাৰ্ট কৰি দিম ঠিক আছে তাত কুৱেৰি লেংগুৱেজ আমি শিকিম কুৱেৰি কেনেকৈ বনায় এটা ডাটাবেছৰ পৰা ডাটা কেনেকৈ ৰিট্ৰিভ কৰে সেইখিনি বস্তুও বহুত ইণ্টাৰেষ্টিং পাবা তোমালোকে পঢ়ি সেইখিনি বস্তু আমি শিকিম আৰু তাৰপিছত আহি যাব তোমালোকৰ নেটৱৰ্কিং পাৰ্ট নেটৱৰ্কিং অলপ থিয়ৰিটিকেল হয় তেতিয়াও মই ইণ্টাৰেষ্টিং হয় বুজি ভাল পাবা মানে ভাল চেপ্টাৰ্ছ আছে তোমালোকৰ যাৰ কম্পিউটাৰ ছায়েন্সত ইণ্টাৰেষ্ট আছে সিটো আৰু ভাল পাব মানে পঢ়ি যোনকেইটা চেপ্টাৰকেইটা ছাৰ আমাৰ ফিজিক্সৰ টাইম হৈ গ'ল হৈ গ'ল ন কাৰ ঠিক আছে দিয়া কাৰ আছে পাপৰি মেমৰ আছে নি বাৰু ছাৰ ঠিক আছে দিয়া হ'ব দিয়া তেনেহ'লে আমি কালি লগ পাম ঠিক আছে অ'কে ঠিক আছে বাই চবকে বাই বাই স্যার অ'কে ঠিক আছে